এক অপূৰ্ব দৃশ্য। উত্তৰ আধুনিকতাই বিপৰ্যস্ত কৰা অসমীয়াৰ আধুনিক সমাজখনৰ বিপৰীতে আন এক দৃশ্য, য'ত বিচাৰি পোৱা যায় জাতি জনগোষ্ঠীৰে ভৰপূৰ নিভাঁজ অসমীয়াৰ গ্ৰাম্য সমাজৰ প্ৰকৃত অনুভূতি, অসমীয়াৰ চহা জীৱনৰ প্ৰকৃত ছবি, যি দৃশ্যই আপোনাক যান্ত্ৰিকতাৰ পৰা আন এখন পৃথিৱীলৈ লৈ যাব। এয়া অসমৰ অন্যতম এটা চহকী জনগোষ্ঠী তিৱাসকলৰ পৰম্পৰাগত মৎস্য চিকাৰৰ দৃশ্য। মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে মাঘ বিহু পালন কৰে। সেই মঙলবাৰে উৰুকাৰ দিনা এনেদৰে শ শ লোক ওলাই আহিল মৎস্য চিকাৰৰ বাবে। ঢোলে ডগৰে নাচি বাগি হাতে হাতে পলো, জুলুকি, টঙিজাল লৈ এইদৰে ওলাই আহিল কঠীয়াতলিৰ বকলুং বিললৈ। প্ৰত্যেক মাহৰ প্ৰতি বছৰে আমাৰ মানে মঙলে বুধে, প্ৰথম যিটো মাঘ মাহৰ মঙলে বুধে আমাৰ পৰম্পৰাকে আমাৰ যিহেতু বিহু পাতে, আমি তিৱা পিছি বুলি কওঁ কথাটো। তাকে এতিয়া মানে কি এইবাৰ হ'ল মানে কি মঙলবাৰে আমাৰ যিহেতু আমাৰ পলমাৰা বিহু মানে উৰুকা দিনাখন আমাৰ মৎস্য চিকাৰ কৰে। ইয়াৰ সমান্তৰালকৈ কামপুৰৰ লুটুমাৰী অঞ্চলটোত উৰুকাৰ দিনা সকলোৱে লগে ভাগে এসাঁজ খাই নাচি বাগি আনন্দ কৰা পৰিলক্ষিত হয়। আমি যদি এই বস্তুটো নাখাওঁ তেতিয়াহ'লে আমাৰ একতা এনাজৰীটো নাহিল। আমি এটা মানে আলোচনা কৰি পেলাই আমি মেজিঘৰ ভেলাঘৰ বনালোঁ। বনোৱাৰ পিছত আমি ভাবিলোঁ যে সকলো গাঁৱৰ মানে পিতৃ, আমাৰ বোৱাৰীসকল বা আমাৰ যুৱক যুৱতীসকল আমি সকলোৱে মিলি মানে সাধাৰণভাৱে হ'লেও আমি মানে ধৰক এটা প্ৰীতিভোজ আৰু। ইফালে একেই পৰম্পৰাৰে জাগিৰোডৰ শিলচাঙত মঙলবাৰে অনুষ্ঠিত হ'ল উদিপুৰ মেলা। উদিপুৰ বিলৰ পাৰৰ তিৱাসকলৰ এয়া বিনিময় প্ৰথা। পাহাৰ আৰু ভৈয়ামৰ সমন্বয় সেতুৰ ৰচি বিনিময় কৰিলে বিভিন্ন সামগ্ৰীৰ। পাহাৰৰ পৰা কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলালৈ আগমন ঘটিল মামা মামীৰ। আমাৰ এইটো মৰ্টেনৰ পৰা আহিছে, পাহাৰৰ পৰা, মৰ্টেন পাহাৰ আনিছিলোঁ। আদা, হালধীয়া, তাৰপিছত মেচকা টেঙা আনিছিলোঁ, কাজ টেঙা আনিছিলোঁ, অমিতা, বহুত আমাৰ আনিছিলোঁ। পাহাৰৰ আলু, কচু, হালধি, কোমোৰাৰ সৈতে ভৈয়ামৰ লোকসকলে লাড়ু, পিঠা, সান্দহ, শুকান মাছ আদি বিনিময় কৰে। মেলাত স্তব্ধ হৈ পৰে মুদ্ৰাৰ প্ৰচলন। আমি নেলি পৰিয়ালৰ পৰা আহিছোঁ, ইয়াত পিঠা পনা খাবলৈ আহিছোঁ। আমাৰ পাহাৰৰ মামা মামীসকল আহিছে। আমি ভৈয়ামৰখিনিও মানে কম নহয়, আমি ওলাই আহিছোঁ। ইয়াৰ পিছতেই পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেলাস্থলীত উপস্থিত হয় খলা, দেউৰজা, প্ৰবীণ কোঁৱৰ। ইয়াৰ পিছতেই উদৰপুৰ বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰম্ভ হয়। হাতে হাতে জাল, পলো, জুলুকি লৈ বিলত নামে শ শ লোক। ইফালে পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিৰ বাৰপুজীয়া গাঁৱতো তিৱাসকলৰ উৰুকাক লৈ ব্যাপক ব্যস্ততা। কৃষ্টি, সংস্কৃতি আৰু জনগোষ্ঠীয় নৃত্য গীতৰ মাজেৰে উৰুকাৰ দিনটোত নাচি বাগি আনন্দ লোৱাৰ লগতে লগে ভাগে এসাঁজ খাবলৈ ব্যাপক আয়োজন গাঁওখনত। আৰু লগতে তিৱা পিছুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ অসমবাসীলৈ। আমি প্ৰতি বছৰে এনেকৈ মঙলে বুধে যিটো আমাৰ তিৱা পিছু উদযাপন কৰা হয়, প্ৰতি বছৰে এনেকৈ কৰি আছোঁ আৰু কৰি থাকিম ভৱিষ্যতলৈও। আৰু সমূহ ৰাইজে আমাক সহযোগ কৰিছে, সেইটো কাৰণে বহুত ভাল পাইছোঁ। আপুনিও আহি ইয়াত যিখিনি আমাক সহায় সহযোগিতা কৰিছে তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। ইফালে অহা 16 জানুৱাৰীৰ পৰা ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব জোনবিল মেলা। 17 জানুৱাৰীত অনুষ্ঠিত হ'ব বিনিময় প্ৰথা। পুৱতিনিশা জোনবিলৰ পাৰত বহিব বিনিময়ৰ হাট। জাগিৰোডৰ পৰা বিমল হাজৰিকা, কামপুৰৰ পৰা পুষ্পেন্দ্ৰ বৰা আৰু খেৰণিৰ পৰা কনক দেউৰীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।